এয়াই নেকি স্বয়ম্ভু নীতিবাগীছ অধ্যক্ষ ৰঞ্জিত দাসৰ আচল ৰূপ সংবেদনশীলতাৰ চৰম নিদৰ্শন বিধানসভাৰ নীতিবাগীছ অধ্যক্ষৰ উপচি পৰিছে মানুহ জীৱ জন্তুৰ মৃতদেহ অধ্যক্ষই লৈছে গজা চাহৰ জুতি বানত উঠিল জনতা কেণ্টিনত অধ্যক্ষৰ গজা চাহৰ বিয়নি মেল অখিল গগৈক নীতি শিক্ষা দিয়া অধ্যক্ষৰ কেণ্টিনত গজা চাহৰ তৃপ্তি লাখ লাখ বানপীড়িতৰ চকুপানীৰ বিপৰীতে কেণ্টিনত চলিল ৰং ধেমালি অধ্যক্ষ দাসৰ কাণ্ডহীন আচৰণে লজ্জিত কৰিলে সমগ্ৰ অসমক বিধায়ক অখিল গগৈক নীতি শিক্ষা দিয়া নীতিবাগীছ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ কাণ্ড চাওক এফালে লাখ লাখ মানুহে বানত সৰ্বশান্ত হৈ দুৰ্ভিক্ষৰ সৈতে যুঁজ দিছে আৰু সেই সময়ত দুৰ্গতৰ কাষত থিয় দিয়াৰ পৰিৱৰ্তে পুৰি চব্জিৰ সোৱাদ লৈ চৰম অসংবেদনশীল আৰু দায়িত্বহীনতাৰ পৰিচয় দিছে হয় উজনি অসমৰ বিস্তীৰ্ণ অঞ্চল এতিয়া জলপ্ৰলয়ৰ কবলত লাখ লাখ মানুহ সৰ্বশান্ত চৰাইদেউ আৰু শিৱসাগৰত পানীত ভাহি আহিছে মানুহ আৰু জীৱ জন্তুৰ মৃতদেহ খাদ্য আৰু খোৱাপানীৰ বাবে হাহাকাৰ চলিছে লাখ লাখ বানপীড়িতে ৰাজ্যত ৬৮জনতকৈ লোকৰ সলিল সমাধি ঘটা আৰু ৮০,০০০ৰো অধিক লোক আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা এনে এক হৃদয় বিদাৰক পৰিস্থিতিৰ সময়ত অসম বিধানসভাৰ সংবেদনশীলতা আৰু দায়িত্ববোধক লৈ পুনৰ প্ৰশ্নৰ উত্থাপন হৈছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ শেহতীয়া অসংবেদনশীল আচৰণে অকল তেওঁৰ পদমৰ্যাদাক পদদলিত কৰা নাই সমগ্ৰ অসমৰ সংবেদনশীল সমাজৰ মুখতো যেন এক প্ৰচণ্ড চৰহে সোধাইছে কিছুদিন পূৰ্বে সদনৰ মজিয়াত চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাটৰ ভয়াৱহ বানপানীৰ বিষয়ে জৰুৰী আৰু বিস্তীৰ্ণ আলোচনাৰ দাবী জনোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈক সদনৰ পৰা দিনটোৰ বাবে নিলম্বন কৰি নিজৰ স্বৈৰাচাৰী মনোভাৱ প্ৰদৰ্শন কৰিছিল এইগৰাকী অধ্যক্ষই জনসাধাৰণৰ জীৱন মৰণৰ প্ৰশ্নক পানীৰ দৰত দলিয়াই পেলাই সদনত নীতিৰ বচন মাতি স্বয়ম্ভু নীতিবাগীছৰ ভূমিকাত অৱতীৰ্ণ হোৱা ৰঞ্জিত দাসে এইবাৰ দেখুৱালে নিজৰ আচল ৰূপ এফালে সৰ্বশান্ত জনতাই জীৱন ৰক্ষাৰ বাবে যুঁজ দিছে আনফালে বিধানসভাৰ চৌহদৰ কেণ্টিনত কাৰ্বি আংলং জিলাৰ ৩ বিধায়ক লুনচিং তেৰাং তুলিৰাম ৰংহাং আৰু সূৰ্য ৰংফাৰক পুৰি ভাজি গজা আৰু চাহৰ সোৱাদ লোৱাত মগ্ন হৈ পৰিছে অধ্যক্ষগৰাকী কেৱল খোৱা বোৱাতেই ক্ষান্ত নাথাকি সেই বিলাসী আহাৰৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি আনন্দ উল্লাস প্ৰদৰ্শন কৰিবলৈ তেওঁ অলপো কুণ্ঠাবোধ নকৰিলে যি সময়ত এগৰাকী সাংবিধানিক পদাধিকাৰী হিচাপে তেওঁ বানপীড়িত ৰাজ্যৰ কাষত থিয় দি সাহায্য আৰু উদ্ধাৰ কাৰ্য ক্ষিপ্ৰ কৰাৰ দিশত চৰকাৰক ধাৰাবাহিক নিৰ্দেশনা দিব লাগিছিল সেই সময়ত কেণ্টিনত বহি ফটো প্ৰচাৰত ব্যস্ত থকা কাণ্ডই তেওঁৰ চৰম কাণ্ডহীনতা আৰু ৰুচিহীনতাকহে উদঙাই দিছে তেওঁৰ এই তৰল আৰু লজ্জিত আচৰণক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি ধিক্কাৰ আৰু তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে কাৰণ এনে এক দুৰ্যোগৰ সময়ত দায়িত্বশীল পদত থাকি বানপীড়িতৰ দুখ কষ্টক লৈ এনেধৰণৰ নিষ্ঠুৰ পৰিহাস কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও